ভাৰতবৰ্ষ আৰু আমাৰ অসম ৰাজ্যৰ গকমকা ৰাইজে সহযোগিতাত গকমকা বা দুৰ্গাবাৰী মন্দিৰত আমি বৃহৎ পৰিমাণে হনুমান জয়ন্তী উপলক্ষে হনুমান জয়ন্তী পূজা পাৰ্বণ হয়, ৰাম উৎসৱ হয়, ৰামায়ণ পাঠ হয়, 24 ঘণ্টা ৰামায়ণ পাঠ হৈছে। লগতে আমাৰ এই সকলো ৰাইজে মিলি এখন বৃহৎ শোভাযাত্ৰাও হৈছে আৰু আমাৰ বিশ্ব হিন্দু পৰিষদৰ মোৰ মধ্য কাৰ্বি জিলাৰ পৰা মোক পঠোৱা হৈছে সঞ্চালন কৰিবৰ কাৰণে। এই চামালাংচু প্ৰখণ্ডৰ মধ্য কাৰ্বি জিলাৰ উত্তৰ পূৰ্ব প্ৰান্তৰ বিশ্ব হিন্দু পৰিষদ, উত্তৰ পূৰ্ব প্ৰান্তৰ মধ্য কাৰ্বি জিলা আৰু চামালাংচু প্ৰখণ্ডৰ সৌজন্যত এই হনুমান মন্দিৰৰ হনুমান জয়ন্তী আৰু ৰাম উৎসৱ প্ৰখণ্ডৰ সৌজন্যত উদযাপন কৰা হয়। তাতে আমাৰ বিশিষ্ট বক্তা একজন আমি অতিথি ৰূপে আহ্বান কৰোঁ, ডক্টৰ বলৰাম কান্ত, তেখেত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিহু বিভাগৰ কাৰ্যবাহ। আমি সকলোৱে মিলি এই হোম যজ্ঞ কৰা হ'ল, প্ৰসাদ বিতৰণ কৰা হ'ল। প্ৰসাদ সকলোৱে ৰাইজে প্ৰসাদ পালে আৰু সকলৰ সহযোগিতাত আজি আমি ৰাম উৎসৱ আৰু হনুমান জয়ন্তী পালন কৰোঁ। হনুমান জয়ন্তী উৎসৱৰ অতি মৰমৰ ৰাইজে আমাক আদৰণি লৈছে। আমাক ইয়াত অহাৰ লগে লগে আমাক জলপানৰ ব্যৱস্থা কৰিছে, চাহ পানী খালোঁ আৰু চবৰ যিহেতু এটা ৰামৰ প্ৰতি এটা উৎসাহ যিটো বৰ্ধক, যেনেকৈ আমি শোভাযাত্ৰা দেখিলোঁ, সকলোৱে আই মাতৃ ভাই ভণ্টি চবে মিলি একেলগত আমি নাচিছোঁ, উৎফুল্লিত হৈছোঁ আৰু ৰামৰ জয়ধ্বনিৰে আমি শোভাযাত্ৰা কৰিছোঁ। আৰু সকলোৱে আমি প্ৰশাসনকো আমি ধন্যবাদ দিওঁ যে প্ৰশাসনেও আমাৰ লগত আহি সহযোগিতা কৰিলে আৰু সকলো ৰাইজক আমি আমাৰ বিশ্ব হিন্দু পৰিষদৰ যে ইয়াত প্ৰখণ্ডৰ লগত মিলি এই আয়োজন অতি সুস্বাস্থ্যৰে উঠাই লৈ গৈছে, তাৰ কাৰণে আমি অসংখ্য ধন্যবাদ আৰু কৃতাৰ্থ। জয় শ্ৰীৰাম।